বৰ্তমানে ভাৰত অসম আদি বিভিন্ন ঠাইতে ধৰ্মক লৈ যি অৱস্থা চলিছে, ক'ৰবাত হিন্দু মুছলিম, ক'ৰবাত মিয়া মুছলিম, এইবিলাক লৈ। কিন্তু তেনে সময়তে দেৱস্থানৰ হোলী চাইল্ড ইংলিছ একাডেমীৰ ছাত্ৰ ছাত্ৰীসকলে এটা ভিডিঅ' উপস্থাপন কৰিছে, আৰু য'ত আপোনালোকে দেখা পাব যে ধৰ্মক লৈ কি অৱস্থা মানে ভিডিঅ'টোত দেখুৱালে। তেনেকুৱা যদি আমি সকলোৱে বুজি পালোঁ হয়, বৰ্তমানে এই সমস্যাটো কেতিয়াও নহ'লে হয়। আচলতে আমি সকলোৱে পাহৰি গৈছোঁ। ঈশ্বৰ আল্লাহ গড ভগৱান সকলো একেই, মাত্ৰ আমি বিভিন্ন প্ৰক্ৰিয়াৰে তেওঁক পূজা অৰ্চনা বা আৰাধনা কৰিছোঁ, আৰু এই সুযোগটো লৈ কিছুসকলে আমাক ভাগ ভাগ কৰিছে। আচলতে আমি সকলোৱে পাহৰি গৈছোঁ যে সকলো ধৰ্মতকৈ ওপৰত হৈছে মানৱতাৰ ধৰ্ম, আৰু এই কথাষাৰ আমাক কোনেও নুবুজাকৈ বৰ্তমানে বেয়া ধৰণৰ পৰিৱেশ সৃষ্টি কৰিছে, আৰু এই বেয়া পৰিৱেশৰ সৃষ্টিত আমি সকলো সোমাই পৰিছোঁ। কোনদিন ঘূৰি আহিব সেই আগৰ দিনবিলাক, য'ত হিন্দু মুছলিম বৌদ্ধ খ্ৰীষ্টান সকলো এক, আৰু সকলোৱে এজন ঈশ্বৰ বা আল্লাহক বা ভগৱানক পূজা কৰে। সেই দিনটো ঘূৰি আহক তাৰা কামনা কৰিছোঁ।